19 তাৰিখে 5:45 মানে গধূলি 5:45 মানত দৌলাখাল OP যিটো আছে তাত খবৰ পোৱা গৈছিলে যে মহম্মদ জাকিৰ হুছেইন নামৰ এজন ব্যক্তি যাৰ দোকান আছিলে সুতাৰকুছিত তেওঁ দোকানৰ পৰা ঘৰলৈ উভতি গৈ থাকোঁতে তেওঁক এখন মটৰচাইকেলত য'ত 3জন ব্যক্তি আছিলে মানে তেওঁক দমদমা পথাৰত ৰখালে মানে কোনোবা জায়গা এটা ডাইৰেকশ্যন খুজিবলৈ ৰখোৱা হৈছিলে তাৰ পিছত তেওঁ যেতিয়া মানে সেইখিনি কথা ক'ব খুজিছিলে তেতিয়া হঠাৎ বাইকখনৰ পৰা এজন নামি তেওঁৰ হাতত অকমান পইচা আছিলে বেগ এটা আছিলে তেওঁ পৰা কাঢ়িবলৈ চেষ্টা কৰিলে আৰু তেওঁ অলপ ৰেজিষ্ট কৰিলে বেগটো টানা জোৰা হতে তেওঁ ৰেজিষ্ট কৰা বাইকৰ আৰু এজন মানুহে তেওঁক বাওঁ ভৰি আঁঠুৰ তলত গুলিয়ালে আৰু তাৰ পাছত তেওঁলোকে টকাখিনি লৈ বেগটো লৈ তেওঁলোকে ভিক্টিমক তাতে থৈ পেলাই তেওঁলোকে পলাই গুচি গ'ল তো এইটো হ'ল ঘটনা যেতিয়া আমাৰ পুলিচ টিমে গম পালে তেতিয়া ইমিডিয়েটলি পিঅ'লে গ'ল আৰু তাত এটা এমটি কাৰ্ট্ৰিজ পালে আৰু এটা বুলেট পালে চেণ্ডেল পালে তাৰ পাছত তদন্ত আৰম্ভ হ'ল ওচৰৰ এৰিয়াখিনিৰ CCTV ফুটেজ কালেক্ট কৰা হ'ল কালেক্ট কৰাৰ পিছত আমি স্পেচিয়েল ব্ৰাঞ্চৰ পৰা অলপ ইনপুট পালোঁ যে কোন এইটো ঘটনাত জড়িত থাকিব পাৰে আৰু ঠিক তেওঁলোকৰ ইনফৰমেশ্যনৰ মতে আৰু আমাৰ তদন্তৰ মতে আমি আগবাঢ়ি গ'লোঁ আৰু 20 তাৰিখে মানে যোৱাকালি ৰাতিপুৱা হামিদ আলী বুলি এজনক এৰেষ্ট কৰা হ'ল সুতাৰকুছিৰ পৰা এইটো ইণ্টেলিজেন্স ইউজ কৰি কৰা হ'ল তাৰ পৰা তেওঁক এৰেষ্ট কৰা হ'ল আৰু তেওঁৰ পৰা তেওঁক সোধপোছ কৰাত এটা পিষ্টলটো ৰিকভাৰ কৰা হ'ল যিটোৰে তেওঁ ক্ৰাইমটো কমিট কৰিছিলে আৰু যিখন পালচাৰ বাইক তেওঁ ব্যৱহাৰ কৰিছিলে তেওঁলোকে মানে 3জন আছিলে সেইটো ৰিকভাৰ কৰা হৈছে আৰু অলপ সোধপোছ কৰাত তেওঁৰ লগত আৰু কোন আছে এইখিনি সোধপোছ কৰাত গম পোৱা গ'ল যে তেওঁৰ লগত আৰু এজন ব্যক্তি আছিলে যাৰ নাম হ'ল কংকন ডেকা তেওঁ হৈছে মোহন ডেকাৰ ল'ৰা আদাবাৰী গাঁও আৰু তেওঁক এৰেষ্ট কৰা হৈছে সোধপোছ কৰাৰ পাছত মানে পইচাখিনিতো পোৱা যোৱা নাছিলে সেইকাৰণে আকৌ ৰাতি হামিদ আলীয়ে ক'লে পইচাখিনি ক'ত আছে আৰু সেই মানে তেওঁ ৰিভিল কৰা মতে পুলিচ টিম এটা ৰেডি হৈ পেলাই পাগলাদিয়াৰ মানে নৈৰ ওচৰত সুতাৰকুছি গাঁৱৰ ওচৰতে সেইফালে তেওঁ পুলিচ টিম এটা লৈ গ'ল জাগা টুকুৰা দেখুৱাবলৈ আৰু জাগা টুকুৰা দেখুৱাওঁতে তেওঁ যদিও হেণ্ডকাফ আছিলে তেওঁ মানে যিজন কনষ্টেবলে তেওঁক ধৰি আছিলে তেওঁ কনষ্টেবল মানে জনক লগত অকণমান মানে ঠেলি পেলাই আৰু এজন সাব ইন্সপেক্টৰ আছিলে তেওঁৰ আৰ্মছটো কাঢ়ি লৈছিলে সেই দেখি এজন সিনিয়ৰ অফিচাৰ আছিলে তেওঁ নিজৰ আৰ্মজেৰে 2 ৰাউণ্ড ফায়াৰ কৰে আৰু 2 ৰাউণ্ড ফায়াৰ কৰোঁতে মানে এটা গুলি তেওঁৰ ভৰিত আঁঠুৰ তলত ৰাইট ভৰি মানে সোঁফালৰ ভৰিৰ আঁঠুৰ তলত তেওঁ গুলি লাগে আৰু তেতিয়া পুলিচ টিমে মানে এম্বুলেন্স মাতে কিন্তু এম্বুলেন্স আহিব বুলি মানে পলম হ'ব বুলি তেওঁ পুলিচ টিমে হামিদ আলীক
হস্পিটেললৈ লৈ আহে মুকলমোৱা যিটো CHC আছে তালৈ লৈ আহে আৰু লগতে আমাৰ পুলিচৰো এজন কনষ্টেবল আৰু এজন সাব ইন্সপেক্টৰ ইনজিয়ৰ্ড হয় তেওঁলোকৰ টেষ্ট ওলাইছে তেওঁলোককো লৈ আহে সো এটোটো চ্যালেঞ্জ বুলি ক'ব নোৱাৰে কিয় মানে 24 ঘণ্টাৰ আগতে ক্ৰ্যাক হৈ গৈছে এটোটো বহুত কমটি সময়ত ক্ৰ্যাক হৈছে কেছটো মই ভাবো নলবাৰী পুলিচে বহুত ভাল কাম কৰিছে আমি ৰাতিয়ে মানে যেনেকৈ টিমবোৰ নামি গৈছে কামত আৰু সোনকালে আমি দুজনক ইতিমধ্যে এৰেষ্ট কৰিব পাৰিছো অভিযান চলি থাকিব যেতিয়ালৈকে পুৰা গ্যাংটো হেৰি নহয় এৰেষ্ট নহয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ